নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যিয়ে কম্পিটিটিভ এক্সাম নিদিয়ক কিয় লাগিলে এটো 4th গ্ৰেডৰ পৰা নহওক কিয় বা একদম ইউপিএসসি লেভেল লৈকে নহওক কিয় আপোনালোকে এটা টপিক তাত 100% দেখা পাব আৰু সেইটো হৈছে লজিক্যাল ৰিজনিং আজি আমি লজিক্যাল ৰিজনিংৰ স্টাৰ্ট আৰম্ভ কৰিবলৈ গৈ আছো এ টু জেড আপোনালোকে হয়তো স্ক্ৰিনত দেখাই পাই আছে আমি কি টপিক ডিসকাস কৰিম কি আমি কভাৰ কৰিম যিখিনি সিলেবাছত আছে গুটেখিনি আমি এ টু জেড খৰচি মাৰি আৰু কিছুমান শৰ্ট ট্ৰিক্স দি যাম মই প্ৰত্যেকটো টপিকতে তো হেখিনি আপোনালোকে লিখি ৰাখিব আৰু ৰেগুলাৰলি ভিডিওটো চাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ মই এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিও কিছুমান আপলোড কৰি যাম যিখিনি আপোনালোকৰ আগন্তুক পৰীক্ষাত সহায় হ'ব হেতু লাগিলে লজিক্যাল ৰিজনিংয়ে নহওক কিয় ম্যাথছে নহওক কিয় ইংলিশ গ্ৰামাৰ জিকেটো গুটে মহাসাগৰে হয় তো গুটেখিনি আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম যেহেতু পৰীক্ষা আহি আছে অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডিক্লেয়াৰ কৰিছে যে অক্টোবৰৰ পিছত তেওঁ এডিআৰই যেটো 3.0 হেতু উলাবলৈ গৈ আছে আৰু আসাম পুলিচটো আহিবই ফৰেষ্ট আসাম ফৰেষ্টৰ ওপৰতো ভ্যাকেন্সি উলাব নতুনকে আৰু এতিয়া ফৰেষ্ট ৰেঞ্জাৰটো চলিয়ে আছে তো আপোনালোকে যিয়ে এক্সাম নিদিয়ে কিয় কিছুমান সিলেক্টেড টপিক আছে লজিক্যাল ৰিজনিংৰে নহওক কিয় জিকেৰে নহওক কিয় ম্যাথছৰে নহওক কিয় তো হেখিনি আমি খৰচে মাৰি চাব লাগিব যাতে আগন্তুক পৰীক্ষাত আমি এটা ভাল ফলাফল কৰিব পাৰো আৰু চাকৰিটো ল'ব পাৰো তো আপোনালোকে স্ক্ৰিনত দেখাই পাই আছে আমি ৰিজনিংৰ কি সাবজেক্ট আমি চাব লাগিব এ টু জেড আমি কভাৰ কৰিম তো তাৰ ভিতৰত আমি যেটো আছে নাম্বাৰ সিৰিজ এক নম্বৰত দিয়া হৈছে নাম্বাৰ সিৰিজ এটো বহুত ইম্পৰ্টেন্ট হয় যিকোনো এক্সামত আপোনালোকে নাম্বাৰ সিৰিজ ওপৰত এটা প্ৰশ্ন পাবই এটো 100% আৰু নাম্বাৰ সিৰিজৰ বহুত ভাগ আছে হেকিন আমি ডিসকাস কৰিম প্ৰত্যেকটো ক্লাছতে আমি এ টু জেড ডিসকাস কৰিম নাম্বাৰ সিৰিজে নহওক কিয় বা লেটাৰ কোডিং হওক ব্লাড ৰিলেশন হওক ডিৰেকশন চেঞ্জ হওক গুটেখিনি আমি ডিসকাস কৰিম যিমানখিনি আপোনালোকে স্ক্ৰিনত দেখা পাই আছে তো আমি নাম্বাৰ সিৰিজ চাম এটো চাবই লাগিব 2 নম্বৰ আছে লেটাৰ এণ্ড এলফাবেট সিৰিজ লেটাৰ আৰু এলফাবেট সিৰিজ আমি চামে এটো 100% চাব লাগিব কাৰণ তেনেকুৱা প্ৰশ্ন থাকে যিকোনো এক্সামতে নহওক কিয় কোডিং ডিকোডিং আমি চাব লাগিব পিছত আছে ব্লাড ৰিলেশন আপোনালোকৰ যিয়ে এক্সাম নহওক কিয় লাগিলে এপিএসসি নহওক কিয় ইউপিএসসি নহওক কিয় এডিআৰই নহওক কিয় আপোনালোকে এটা টপিক 100% পাব হেতু হৈছে ব্লাড ৰিলেশন তো হেতু আমি খৰচে মাৰি চাব লাগিব আৰু কিছুমান শৰ্ট ট্ৰিক্স আছে হেকুনে আমি শিকাই দিম আপোনালোকে শিকিবলৈ পাব এইটো ইউটিউব চেনেলত তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক পিছত আছে ডিৰেকশন চেঞ্জ আমি ডিৰেকশন চেঞ্জও চাব লাগিব আমি এতিয়া খালি টপিকটোৰ নামখিনি কৈ আছো কিখিনি আমি কভাৰ কৰিম আৰু এখিনি সম্পূৰ্ণ ফ্ৰী হ'ব আপোনালোকে একো মেম্বাৰশিপ ল'ব নালাগে একো পইচা পে কৰিব নালাগে আপোনালোকে ফ্ৰীতে পাব আমাৰ এই ইউটিউব চেনেলত গতিকে হেতু কাৰণে কৈছো যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক সেলোজিম আছে সেলোজিম চাব লাগিব হয়তো বহুতে প্ৰথমবাৰ শুনিছে সেলোজিম কি হয় কিন্তু আজিকালি পৰীক্ষা বিলাকত দিয়া হৈছে তো আমি হেতু ডিসকাস কৰিম তো আছে এনালজি আমি এনালজিও চাব লাগিব ক্লাসিফিকেশন ওট এণ্ড আউট আমি চাব লাগিব হেতু ৰিজনিংৰ ভিতৰতে পৰে তো হেতু আমি ডিসকাস কৰিম স্টেটমেন্ট এণ্ড কনক্লুজন আজিকালি কিছুমান স্টেটমেন্ট ওয়াজ কোৱেশ্চন দিয়া আৰম্ভ কৰিছে কিছুমান স্টেটমেন্ট দি দিয়ে আৰু হেতুৰ পৰা আমি কি বুজি পালো আমি কনক্লুজনটো দিব লাগে বা আমি ষ্টৰী নামটো দিব লাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে হেতু ৰিজনিংৰ ভিতৰতে পৰে তো হেতু আমি ডিসকাস কৰিম আপোনালোকে চিন্তা কৰিব নালাগে পিছত আছে স্টেটমেন্ট আৰু এনজাম্পশন চাব লাগিব আমি তাৰ পিছত আছে স্টেটমেন্ট এণ্ড আৰ্গুমেন্ট এটো বহুত ইম্পৰ্টেন্ট আজিকালি দিয়া হৈছে সিটিং এৰেঞ্জমেন্ট হেতু নোহাকে আমি লজিক্যাল ভাবিবই নোৱাৰো যে সিটিং এৰেঞ্জমেন্ট কি হয় হয়তো সকলোৱে জানে তো আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়েৰে আমি আগন্তুক ভিডিও বিলাকত কভাৰ কৰিবলৈ চেষ্টা কৰিম তো সিটিং এৰেঞ্জমেন্ট চাব লাগিব পাজল টেষ্ট চাব লাগিব আমি ম্যাথমেটিক্যাল অপাৰেশন আছে এটো ৰিজনিংৰ ভিতৰতে পৰে ম্যাথছৰ ভিতৰত নপৰে ম্যাথমেটিক্যাল অপাৰেশন হেতু চাব লাগিব কজ এণ্ড ইফেক্ট হেতু চাব লাগিব আমি কজ এণ্ড ইফেক্ট কাৰণ বিলাক চাব লাগিব ডিসিশন মেকিং আজিকালি কিছুমান এথিক্যাল পেপাৰৰ নিচিনা দিয়া আৰম্ভ কৰিছে যেনেকৈ এথিক্সৰ পেপাৰত দিয়া হয় এপিএসসি আন্ডাৰত তো কিছুমান স্টেটমেন্ট দি দিব আৰু তাৰ ওপৰত আমি ডিসিশন বনাব লাগে তো হেতু আমি ডিসকাস কৰিম হয়তো আগন্তুক পৰীক্ষা দি দিব যেটো কম্পিটিশন বিলাক বহুত হাই লেভেলত হয় 5000 পোষ্টৰ কাৰণে 5 লাখ 10 লাখ এপ্লাই কৰে তো কম্পিটিশন বহুত হাই হয় তো আমি আমাৰ প্ৰিপাৰেচনটো আমি হেতু হাই লেভেলতে কৰিব লাগিব পিছত আছে ক্যালেন্ডাৰ মোস্ট ইম্পৰ্টেন্ট টপিক অফ লজিক্যাল ৰিজনিং হেতু হৈছে ক্যালেন্ডাৰটো আমি চাবই লাগিব এটো প্ৰত্যেকটো এক্সামত থাকে পিছত আছে ক্লক প্ৰবলেম ঘড়ী আমি চাবই লাগিব
ক্লক প্ৰব্লেমটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো চাব লাগিব ডাটা সাফিচিয়েন্ট আছে ডাটা সাফিচিয়েন্টটো আমি চাব লাগিব সেইটো ইম্পৰ্টেণ্ট হয় পিছত আহিব নন ভাৰ্বেল ৰিজনিঙৰ ভিতৰত মিৰৰ ইমেজ ৱাটাৰ ইমেজ পেপাৰ কাটিং এইবিলাক পৰে তো সেইবিলাকো আমি ডিসকাস কৰিম একদম ডেফটত আপোনালোকে একো চিন্তা কৰিব নালাগে তো আজি আমি কেইটামান প্ৰশ্ন কেইটামান কুৱেশ্যন আমি ডিসকাস কৰো ৰিজনিঙৰ লেটাৰ কোডিংয়ে হওক বা নাম্বাৰ সিৰিজে হওক তাৰ ওপৰত আমি আজি যেহেতু ক্লাসটো স্টাৰ্ট কৰিছো তো প্ৰথমতে আমি কেইটামান বেসিক আমি সলভ কৰো কেইটামান সহজ প্ৰশ্ন বেসিক বুলিয়ে ক'ব লাগিব যেহেতু আমি প্ৰথমতে বুজিব লাগিব যে আমি কৰিব লাগিব কি বা পদ্ধতিটো কি হয় তাৰ আগতে আমি এটা চাৰ্ট মুখস্থ কৰিব লাগিব নাম্বাৰ সিৰিজে নহওক বা লেটাৰ সিৰিজে বা এলফাবেট সিৰিজে নহওক কিয় তাত আমি এটা চাৰ্ট মুখস্থ কৰিব লাগিব গতিকে আমি চাৰ্টটো চাম আৰু কেইটামান প্ৰশ্ন আমি ডিসকাস কৰিম আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক মই অলৰেডি ক'লোৱে কাৰণ এতিয়াপা আমি ৰেগুলাৰলি ভিডিও দি যাম আৰু এ টু জেড হ'ব আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে সিৰিয়ালি ভিডিওখিনি চাই যাব আৰু নিজে নোটছখিনি বনাই যাব কাৰণ কিছুমান আমি শৰ্ট ট্ৰিক্স দিম সেইখিনি লিখি ৰাখিব হয়তো পৰীক্ষাৰ আগত পাহৰি যাব পাৰে আৰু এটো এটা কথা যে ইয়াত কোনো পে কৰিব নালাগে কোনো পেমেন্ট কৰিব নালাগে আপোনালোকে খালি নিজৰ সময় অকন উলিয়াই ভিডিওখিনি চাব আৰু মোৰ বিশ্বাস আপোনালোকে এটা ভাল শিক্ষা পাব আৰু বহুত কম সময়ৰ ভিতৰতে পৰীক্ষাত ৰিজনিংখিনি কৰিবলৈ সক্ষম হ'ব সেইটো এটা মোৰ দৃঢ় বিশ্বাস আছে আৰু মই মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা যিমানখিনি পাৰো আমি দিবলৈ চেষ্টা কৰিম গতিকে বেছিকৈ পলম নকৰি বলকচোন আমি আজি আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু প্ৰথমতে আমি এটা চাৰ্ট চাই লওঁ চাৰ্টটো প্ৰথমতে মুখস্থ কৰিব লাগিব আপোনালোকে হয়তো অলৰেডি জানে যিসকলে পৰীক্ষা দিছে হেতু জানে কিমান ইম্পৰ্টেন্ট হয় এই চাৰ্টখন গতিকে আমি চাৰ্টখন চাই লওঁ লেটাৰ কোডিং বা লেটাৰ সিৰিজ যিয়ে নহওক কিয় তাত এই আমাৰ এই চাৰ্টখন যিখন আপোনালোকে স্ক্ৰিনত দেখা পাই আছে এই চাৰ্টটো বহুত ইম্পৰ্টেন্ট আপোনালোকে পাৰিলে মুখস্থ কৰিবলৈ চেষ্টা কৰিব এই যেটো চাৰ্ট দেখা পাই আছে এলফাবেটিক্যাল চাৰ্ট তাত এ টো 1 নম্বৰত আছে বি টো 2 নম্বৰত আছে সি 3 নম্বৰত আছে ডি 4 নম্বৰত আছে তেনেকে পজিশন খিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই চাৰ্টটো নোহোৱাকে আপোনালোকে লেটাৰ সিৰিজ বা লেটাৰ কোডিং আপোনালোকে কৰিব নোৱাৰিব কাৰণ এই চাৰ্টখন বহুত ইম্পৰ্টেন্ট আপোনালোকে হয়তো অলৰেডি জানেই মই কোৱাৰ একো প্ৰয়োজন নাই হলেও যিসকলে নাজানে নিউ ভিউৱাৰ্স হয় হিহঁতৰ কাৰণে মই কৈ দিছো এই চাৰ্টখন মনত ৰাখিব এ টো 1 নম্বৰত আছে বি 2 নম্বৰত সি টো 3 নম্বৰত আছে ডি টো 4 নম্বৰত আছে তো এই চাৰ্টটো আপোনালোকে মুখস্থ কৰিব আৰু যিসকলে মুখস্থ কৰিবলৈ অকন টান হয় মুখস্থ নকৰিলে একো প্ৰবলেম নাই কাৰণ পৰীক্ষাত আপোনালোকে গৈ পেলাই 2 মিনিট লাগিব হাইয়েষ্ট 1 পৰা 2 মিনিট লাগিব 2 মিনিটত আপোনালোকে সৰুকে লিখি ল'ব প্ৰথমতে গৈ পেলাই এডমিট কাৰ্ডৰ পিছফালে বা যেটো কোৱেশ্চন পেপাৰ দিব তাতে সৰুকে এই চাৰ্টটো লিখি ল'ব যদি একদম প্ৰপাৰ মুখস্থ নাই যদি প্ৰপাৰ মুখস্থ আছে ইটস বেটাৰ টাইমটো বহুত কমিব পৰীক্ষাত 1-2 মিনিট বহুত সময় আৰু যিকলে মুখস্থ কৰিব টান পায় বা কনফিউজ হৈ যায় তেতিয়া হলে আপোনালোকে লিখি ল'ব পৰীক্ষাৰ বহিত এডমিটৰ পিছফালে হওক বা যেটো কোৱেশ্চন পেপাৰ দিব তাৰ পিছফালে লিখি ল'লেই হ'ল গতিকে এই চাৰ্টটো মুখস্থ কৰিব আৰু এই চাৰ্টখনৰ সহায়তে আমি লেটাৰ কোডিং আমি সলভ কৰিব লাগিব গতিকে আজি কেইটামান প্ৰশ্ন লৈ আহিছো গতিকে আহকচোন বেলেগ ধৰণৰ আছে মানে বেলেগ প্ৰসেসৰ কাৰণ একে ধৰণৰে নাথাকে এটো আপোনালোকে কোৱেশ্চনখিনি কৰিলে গম পাব কেনেকৈ দিব আৰু অলৰেডি জানেই বহুতে তো আমি পলম নকৰি আমি এতিয়া কোৱেশ্চনখিনি সলভ কৰো আপোনালোকে এই চাৰ্টটো মনত ৰাখিব আৰু চাৰ্টটো সৰুকে লিখি লওক বহিত আমি প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়ো প্ৰথমটো প্ৰশ্ন আপোনালোকে স্ক্ৰিনত দেখাই পাই আছে ইয়াত দিছে ইফ ব্ল্যাক equal to DNCEM এটোৰ কোড দিয়া হৈছে এটো then how will white be coded তেতিয়া হলে whiteৰ কোডটো কি হ'ব আমি এটা চাব লাগিব ব্ল্যাকৰ পৰা আমি এই কোডটো কেনেকৈ পালো তাৰ পিছত আমি সেম তেনেকৈ whiteৰ কোডটো উলাই দিব পাৰিম এতিয়া প্ৰথমতে ব্ল্যাকটো লিখি লও BL এনেকৈ অকন জায়গা ৰাখি লিখিব তেতিয়া সুবিধা হয় বস্তুবিলাক SCK এটো আমাক দিয়া আছে আৰু ইয়াৰ কাৰণে কোড দিয়া আছে D B ৰ কাৰণে D হ'ব L ৰ কাৰণে N হ'ব এৰ কাৰণে দিয়া আছে C পিছত আছে E পিছত আছে M এটো আমাক কোড দিয়া আছে এটা আমি চাব লাগিব এই ব্ল্যাকৰ পৰা এই কোডটো আমি কেনেকৈ পালো মই আপোনালোকক অলৰেডি অলপ আগতে কৈ আহিছো চাৰ্ট এখন মুখস্থ কৰিবৰ কাৰণে তো তাত যদি আপোনালোকে লক্ষ্য কৰে B টো কেই নম্বৰত আছে B টো আছে 2 নম্বৰত B 2 নম্বৰত আছে L টো আছে 12 নম্বৰত A টো আছে 1 নম্বৰত C টো আছে 3 নম্বৰত আৰু K টো আছে 11 নম্বৰত আৰু এতিয়া আমি কোডটো চাও D প্ৰথমটো আছে D কেই নম্বৰত আছে 4 নম্বৰত আছে মানে আমি কি গম পালো এই দুইৰ লগত 2 এটা প্লাস কৰা হৈছে এই দুটোৰ লগত এটা 2 প্লাস কৰি 4 হয় আৰু 4 নম্বৰত আছে D তেনেকৈ আমি D টো পাইছো N কেই নম্বৰত আছে N আছে 14 নম্বৰত তো ইয়াতো 2 এটা প্লাস কৰা হৈছে obviously
2 এটা প্লাছ হৈছে 12 লগত 2 যোগ কৰিলে 14 নম্বৰত n আছে a আছে 1 নম্বৰত c2 আছে 3 নম্বৰত মানে ইয়াতো 2 এটা যোগ কৰিছে আপোনালোকে হয়তো বুজি পাই আছে e2 আছে 5 নম্বৰত ইয়াতো 2 এটা প্লাছ কৰা হৈছে 2 এটা প্লাছ হৈছে ইয়াতো m2 আছে 13 নম্বৰত k2 11 নম্বৰত আছিল তো ইয়াতো 2 এটা প্লাছ কৰিছে মানে আমি গম পালো যেটো ব্ল্যাক দিয়া আছে তাৰ যেটো অ্যালফাবেটিক্যাল পজিশন তাৰ লগত প্ৰত্যেকটো লগত 2 কে প্লাছ কৰি আমি এই কোডটো পাইছো তো সেম তেনেকৈ আমি হোৱাইটৰ লগত হোৱাইটৰ যিকেইটা অ্যালফাবেট আছে w h i t e তাৰ যি অ্যালফাবেটিক্যাল পজিশন আছে তাৰ লগত আমি 2 কে প্লাছ কৰি দিলে আমি এনসাৰটো পাই যাম তো আমি কৰি চাও প্ৰথমতে আমি হোৱাইটটো লিখি লও মোৰ অকন টাইম লাগি আছে কাৰণ মই আপোনালোকক বুজাই আছো যেতিয়া আপোনালোকে বুজি পাই যাব নিজে আপোনালোকে একদম কম সময়তে কৰি দিব এতিয়া অকন টাইম লাগিব বাৰু মই যেটো মই স্টেপ বাই স্টেপ বুজাব লাগে তো w টো কেই নম্বৰত আছে 23 নম্বৰত আছে আপোনালোকে চাৰ্টখনত চাব h টো আছে 8 নম্বৰত i টো আছে 9 নম্বৰত t টো আছে 20 নম্বৰত e টো আছে 5 নম্বৰত এটা আমি 23 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব আমি 2 কে প্লাস কৰি যাব লাগিব 23 ৰ লগত 2 প্লাস কৰিলে হ'ব 25 আৰু 25 ত কি আছে y আছে গুটিকে দেখা পাইছে ইয়াত y আছে মানে আমি নেক্সটটো চাব লাগিব পিছত আছে 8 মানে h আছে 8 নম্বৰত তাৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 10 নম্বৰত কি আছে j আছে তাৰপিছত আছে আমাৰ i আছে 9 নম্বৰত তাৰ লগত যদি আমি 2 প্লাস কৰো হ'ব 11 নম্বৰত কি আছে k আছে পিছত আছে 20 মানে t 20 ৰ লগত 2 প্লাস কৰিলে হ'ব 22 নম্বৰত কি আছে v আছে পিছত আছে 5 মানে e আছে e 5 নম্বৰত আছে 5 ৰ লগত 2 প্লাস কৰিলে হ'ব 7 আৰু 7 নম্বৰত আছে আমাৰ g মানে আমাৰ নতুন কোডটো হ'ব কি yjkvg প্ৰথম অপচন এ তে আছে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ বাকিখিনিত নাই দয়টিকেটা ভুল হ'ব অপচন এ টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকে হয়তো বুজি পালে মই কিয় চাৰ্টটো মুখস্থ কৰিব দিছো এনেকৈ এই পজিশনখিনি আমাৰ লাগিব আই হোপ বুজি পালে এটা আমি ইয়াতকে বেলেগ ধৰণৰ এটা কৰি চাও অকল যে এইটো নিয়মতে দিব হেতুটো কোনো কথা নাই কিয়া এটোতে এটা নিয়ম হয় আৰু সবতকে ইজি নিয়ম হয় এটো ইয়াতকে আৰু টান নিয়ম আছে তো আমি তেনেকুৱা বেলেগ নিয়মৰ আৰু এটা কোৱেশ্চন চাও 2 নম্বৰ প্ৰশ্নটোত বা কেনেকৈ দিয়া হৈছে বা আমি কেনেকৈ কৰিব লাগিব এটো চাও ইয়াত দিছে if meal is a coded as nkcm এটো আমাৰ মিলৰ কোড দিছে how is food coded in the same way তেতিয়ালে ফুডৰ কোডটো কি হ'ব আমাক এটো উলিয়াব লাগে তো প্ৰথমতে আমি চাই লও মিলৰ পৰা আমি এটো কোড কেনেকৈ পালো তো m e a l এটো কাৰণে কোড দিছে আমাৰ কি n k c m এটো আমাক কোড দিছে সেম তেনেকৈ আমি চাই লও পজিশনখিনি m আছে 13 নম্বৰত e আছে 5 নম্বৰত a আছে 1 নম্বৰত l আছে 12 নম্বৰত n আছে 14 নম্বৰত হয়নে কোডটো চাও আমি k টো কেই নম্বৰ আছে k আছে 11 নম্বৰত এতিয়া কোন চাকে পাজল লাগি গৈছে কাৰণ ইয়াৰ লগতো 1 প্লাস কৰা হৈছে হয়নে এই 13 লগত 1 প্লাস কৰি 14 আমি আন পাইছো 5 ৰ লগতো 1 প্লাস কৰিব লাগিছিল কিন্তু ইয়াতো 1 প্লাস হোৱা নাই ইয়াত হৈছে 6 প্লাস 5 ৰ লগত 6 প্লাস কৰি 11 নম্বৰত k আছে আৰু এটো দিয়া হৈছে ইয়াত l a হৈছে 1 নম্বৰ c আছে 3 নম্বৰত ইয়াত আকৌ 2 প্লাস কৰা হৈছে l আছে 12 নম্বৰত m আছে 13 নম্বৰত ইয়াত আকৌ 1 প্লাস কৰা হৈছে যেনেকৈ আপোনালোকৰ খেলিমিলি লাগি গল যে প্ৰথমতে ইয়াত 1 প্লাস কৰিলে পিছত আকৌ 6 প্লাস কৰিছে পিছত আকৌ 2 প্লাস কৰিছে পিছত আকৌ 1 প্লাস কৰিছে তো একো এটা সিৰিয়েলত যোৱা নাই তো আপোনালোকে এই কোডটো মনত ৰাখিব প্ৰথমতে আমাৰ কি হৈছে 1 প্লাস কৰা হৈছে পিছত 6 প্লাস কৰা হৈছে পিছত 3 প্লাস কৰা হৈছে পিছত 2 প্লাস কৰা হৈছে এতিয়া আমি এইটো কোড এইটো যেটো নিয়ম আছে এই প্ৰসেসটো আমি আগবাঢ়িব লাগিব আমাৰ এতিয়া এই কোডটো মনত ৰাখিব লাগিব 1 প্ৰথমতে 1 প্লাস কৰিব লাগিব পিছত 6 প্লাস কৰিব লাগিব পিছত 3 প্লাস কৰিব লাগিব পিছত 2 প্লাস কৰিব লাগিব তো আমি কৰি চাও কেনেকৈ হয় তো ফুড আমাৰ সিৰিজটো কি আছিল 1 6 2 1 আমাক এই কোডটো মনত ৰাখিব লাগিব 1621 তো আমি এটা ফুডটো চাও এটো হৈছে ফুড লিখি ললো f টো কেই নম্বৰত আছে f টো আছে 6 নম্বৰ o আছে 15 নম্বৰত গতিকে দুইটা 15 হ'ব আৰু d টো আছে 4 নম্বৰ তো প্ৰথমতে আমি কিমান প্লাস কৰিব লাগিব 1 প্লাস কৰিব লাগিব মানে 6 ৰ লগত যদি আমি 1 প্লাস কৰো তেতিয়া কিমান হ'ব 7 আৰু 7 নম্বৰত আছে g 15 ৰ লগত আমি কি প্ৰথমতে এটো
আছে 15 নম্বৰত 15 লগত আমি কিমান প্লাস কৰিব লাগিব 6 কাৰণ আমি এই কোডটো ফলো কৰিব লাগিব তো 6 প্লাস কৰিব লাগিব 15 লগত 6 প্লাস কৰিলে হ'ব 21 21 ত কি আছে ইউ আছে ইউ পিছত আছে 15 লগত আমি আকৌ কি প্লাস কৰিম 2 প্লাস কৰিম যেটো আমাৰ এটো কোড হয় তো 15 লগত 2 প্লাস কৰিলে হ'ব 17 17 ত আছে কিউ আপোনালোকে যদি চাৰ্টখন চাই 17 ত কিউ পাব পিছত আছে 4 মানে ডি 4 6 নম্বৰত আছে আমি তালত কিমান প্লাস কৰিম 1 প্লাস কৰিম মানে 1 প্লাস কৰিলে কিমান হ'ব 5 হ'ব আৰু 5 নম্বৰত আছে ই মানে আমাৰ নতুন কোডটো হ'ল GUQE এটো নাই এটোটো নাই মানে ইয়াৰ আনসাৰ হ'ব none of the above মানে ইয়াত দিয়াই নেকি আৰু অপচনটো হ'ব বা ইয়াৰ কোডটো হ'ব ফুডৰ কোডটো হ'ব সেম ওয়ে GUQE এটা আপোনালোকে হয়তো বুজি পালে গুটেখিনি লগত যে একে প্লাস হ'ব বা 2 প্লাস হ'ব বা 3 প্লাস হ'ব তেনেকুৱা কোনো কথা নাই কিয়া যদি একো মিল নাপায় তেনেকৈ আমি এইটো পদ্ধতি অৱলম্বন কৰিব লাগিব এই কোডটো আমাক লাগিব আপোনালোকে হয়তো বুজি পালে এতিয়া আমি নেক্সটটো চাও ইয়াত কি অকন বেলেগ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব পাৰে এক্সামত তেতিয়া হলে আপোনালোকে হয়তো এৰি থৈ আহিব লগা হ'ব পাৰে তো আপোনালোকে আজি কৰাই দিও আপোনালোকে ভালকে চাই লওক কেনেকৈ কৰিব লাগিব ইয়াত দিছে if blue is coded as EULB and yellow is coded as WOLLEY then what is orange coded as আমাক দিছে blue to কি দিছে BLUE এটো কানে কোড দিছে আমাৰ EULB এটো আমাক কোড দিছে এতিয়া মই আপোনালোকক অলপ আগত কৈ আহিছো যে আপোনালোকে চাৰ্ট এখন মুখস্থ কৰিব প্ৰত্যেকটাৰ পজিশনখিনি মিলাই চাব কিমান প্লাস হৈছে কিমান মাইনাস হৈছে কিমান পূৰণ হৈছে তেনেকৈ দিব পাৰে কিন্তু প্ৰত্যেকটো লেটাৰ কোডিংতে সেইটো ম্যান্ডেটৰি নহয় তেনেকৈ নিদিব পাৰে বেলেগকে দিব পাৰে যেনেকৈ এটো দিছে এটোত একো পজিশন আমি গুনি থাকিলে এটো আমি আনসাৰ নুলাই এটা আপোনালোকে যদি ভালকে লক্ষ্য কৰে ইয়াত পজিশনখিনি চেঞ্জ কৰি দিছে যেনেকৈ ইটো ইয়াত আছে এই ইটো প্ৰথমত লিখি দিছে পিছত এই বি টো লাষ্টত লিখিছে আকৌ এই কেটা ইউ টো ইয়াত আনিছে এল টো ইয়াত আনিছে তেনেকৈ আমি এই কোডটো পাই গৈছো এতিয়া সেম এনেকৈ যেটো আমাক দুটা কোড দিয়া হৈছে ইয়েলৰ কাৰণে দিয়া হৈছে তো আমি এটাটো গম পালো যে ব্লুৰ পৰা আমি এটো কেনেকৈ পালো এতিয়া আমি ইয়েলৰটো চাব লাগিব যদি ইয়েলৰটো সেম প্ৰসেছত দিয়া আছে তেতিয়া হলে আমি অৰেঞ্জটোৰ কাৰণে তেনেকৈ কৰিব লাগিব যদি এটা ইয়েলৰ কাৰণে বেলেগ পদ্ধতি দিয়া আছে তেতিয়া হলে আমি বেলেগকে ভাবিব লাগিব তো প্ৰথমতে আমি ইয়েলৰ কাৰণে চাই লও ইয়েলৰ কাৰণে কেনেকৈ দিয়া আছে YELLOW তাৰ কাৰণে কোড দিয়া আছে WOLLEY এটো দিয়া আছে তো আমি এটোটো গম পালো সেম দিয়া আছে W টো ইয়াত আনিছে Y টো ইয়াত আনিছে E টো ইয়াত নিছে O টো ইয়াত আনিছে আৰু একেটা ইয়াত ইন্টাৰচেঞ্জ কৰিছে তো তাৰমানে আমি গম পালো আমি এই কোৱেশ্চনটো এই ৰিজনিংটো এই লেটাৰ কোডিংটো আমি এনেকৈ কৰিব লাগিব ইয়াত আমি আৰু পজিশন বিচাৰি থাকিব নালাগে তেনেকৈ চাই লব এবাৰ তো সেম তেনেকৈ আমি এতিয়া অৰেঞ্জটো কৰি দিও তেতিয়া ওলাই যাব ORANGE এটো হৈছে অৰেঞ্জ তো আমাৰ রুল আমাৰ পদ্ধতি হিচাপে বা রুল মতে আমি ই টো প্ৰথমত লিখিব লাগিব ই টো ইয়াত আহিব ও টো লাষ্টত যাব এটো লিখি দিলো জি টো ইয়াত আহিব জি আর টো ইয়াত যাব আর এন টো ইয়াত আহিব এন এ টো ইয়াত আহিব এ তো কোডটো কি হ'ব আমাৰ EGNARO এ টো ইয়াত আহিছে এন টো ইয়াত আহিছে ঠিকই আছে ENEG মানে ইয়াত EG নাই EG অকল এই দুটাত আছে এই দুটাত EN আছে মানে এই দুটা আমি কাটি দিব পাৰো হয়তো B হ'ব নহলে D হ'ব তো EGN তিনটাতে আছে পিছত আহিব ARO মানে অপশন D টো হ'ব ইয়াৰ কারেক্ট আনসার B টো নহয় B টো ভুল হ'ব তো D টো হ'ব ইয়াৰ কারেক্ট আনসার EGNARO আপোনালোকে হয়তো বুজি পালে এতিয়া আমি নেক্সটটো চাও ইয়াতকে আৰু অলপ বেলেগ এতিয়া আমি আৰু এক ধৰণৰ প্ৰশ্ন এটা আনিছো আপোনালোকে ভিডিওটো পজ কৰি নিজে সলভ কৰিব চেষ্টা কৰিব পিছত যদি নোৱাৰা হৈ যায় তেতিয়া ভিডিওটো প্লে কৰি চাব তেতিয়া মানে আপোনালোকে নিজে কিমানখিনি বুজি পালে তাক টেষ্ট কৰিব পাৰিব তো যিয়ে নহওক আমি এটো কৰো ইয়াত দিছে if cap cap কাৰণে কোড দিয়া হৈছে 400 কেনৰ কাৰণে দিয়া হৈছে 324 তো এতিয়া কাৰৰ কাৰণে কিমান হ'ব হেতু আমি উলিয়াব লাগে তো ইয়াত তো আমি এতিয়া
পি হেতু কাৰণে 400 দিয়া আছে এটা আপোনালোকে হয়তো একো লিংক পোৱা নাই সি টু 3 নম্বৰ আছে ইয়াত তো 4 কোড দিয়া হৈছে এ টু আছে 1 নম্বৰত হেতু কাৰণে তো ও দিয়া আছে 0 দিয়া আছে ও নহয় 0 দিয়া আছে তো একো কোড মিলা নাই কিয়া তো আমি তো বেলেগকে ভাবিব লাগিব আমি চাব লাগিব সি এ পি সি টু কেই নম্বৰ আছে এ টু কেই নম্বৰ আছে পি টু কেই নম্বৰ আছে আমি হেতু প্ৰথমতে উলিয়াই লওঁ সি টু আছে 3 নম্বৰত আপোনালোকে হয়তো জানেই এ টু আছে 1 নম্বৰত আৰু পি টু আছে 16 নম্বৰত 16 1 আৰু 3 এই গুটেই কেটাক যদি আমি যোগ কৰো এই গুটেই কেটাক যদি আমি প্লাস কৰো প্লাস কৰিলে আমাৰ কিমান হ'ব 20 হ'ব 20 আপোনালোকে প্লাস কৰি চাব পাৰে 16 আৰু 1 17 17 আৰু 3 20 এই তিনটা প্লাস কৰিলে 20 হ'ব আৰু এই 20 যদি আমি স্কয়াৰ কৰো 20ক আমি স্কয়াৰ কৰিলে আমি 400 পাওঁ এনেকৈ আমি 400 টো পাব পাৰো এটা আমি কেনটো কৰি চাও যদি কেনটো তো সেম মিলি যায় তেতিয়া হলে তো আমাৰ ওলাই গল आंसर এটা আমি কেনটো চাও সি এ এন সি কাৰণে কোড হ'ব 3 এৰ কাৰণে হ'ব 1 এনৰ কাৰণে হ'ব 14 তো এই গুটেইখিনি প্লাস কৰিলে মানে এই 3 1 আৰু 14 এই গুটেইখিনি প্লাস কৰিলে হৈ আছে আমাৰ 18 হৈ আছে আপোনালোকে প্লাস কৰি চাব পাৰে 14 আৰু 1 15 15 আৰু 3 18 18ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে হ'ব 324 আপোনালোকে পূৰণ কৰি চাব পাৰে যেটো সময় নষ্ট হয় বুলি মই পূৰণটো কৰি দেখুৱা নাই আৰু এটো নরমাল পূৰণ 18 আৰু 18 পূৰণ কৰিলে হৈ যাব আপোনালোকে হয়তো জানে স্কয়াৰ কেনেকৈ উলিয়াব লাগে তো 324 হয় মানে আমি পদ্ধতিটো গম পাই গলো সেম তেনেকৈ আমি কাৰটো কৰি দিলে হল সি এ আৰ সি আছে 3 নম্বৰত এ আছে 1 নম্বৰত আৰ আছে 18ত মানে 18 নম্বৰত আৰু এই গুটেই কেটা প্লাস কৰিলে আমি পাও 22 আৰু এই 22ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া হলে হ'ব 484 আপোনালোকে স্কয়াৰ কৰি চাব পাৰে 484 হ'ব ইয়াৰ কাৰেক্ট आंसर অপচন দিয়া আছে সি গতিকে কাৰেক্ট आंसर হ'ব অপচন সি বাকি কি দি নহয় আই হোপ আপোনালোকে বুজি পালে লেটাৰ কোডিংৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে অকল যে সিৰিয়ালি বা আপোনালোকৰ এই পজিশন থকা খিনিয়ে দিব যে 1 প্লাস হৈছে 2 প্লাস হৈছে বা 2 পূৰণ হৈছে তেনেকৈ নিদি এনেকৈ দি দিব এটো তো লেটাৰ কোডিংৰ ভিতৰতে পৰে তো আপোনালোকে প্ৰত্যেকটো পদ্ধতিয়ে চাব লাগিব আজি যেহেতু ফাৰ্স্ট ক্লাস হয় তো মই বেসিক খিনি বুজাবলৈ চেষ্টা কৰিছো তাৰ পিছত আমি আৰু ক্লাস লৈ আহিম লেটাৰ কোডিংৰ ওপৰত আৰু কেইটামান ভাগ আছে সেইখিনি আমি ডেফটত ডিসকাস কৰিম আজি তো বেসিক্স হয় স্টাৰ্টিং কৰিছো আপোনালোকে চাই লওক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু আমি কেনেকৈ কৰিব লাগিব কেনেকৈ শিকিব লাগিব এতিয়া আমি আৰু এটা প্ৰশ্ন চাও ইয়াতকে আৰু অলপ বেলেগ ইয়াত দিছে if sun is equal to 108 moon is equal to 114 then star আমি স্টাৰটো উলিয়াব লাগে স্টাৰটো কোৱেশ্চন মাৰ্ক দি থৈছে এটা আমি সেম সাম সানৰ পৰা আমি 108 টো কেনেকৈ পাও S U N সানৰ আমি তে পজিশন খিনি সাম S কে নম্বৰত আছে S আছে 19 নম্বৰত U আছে 21 নম্বৰত N আছে 14 নম্বৰত আপোনালোকে চাৰ্টটো মুখস্থ কৰিবৰ কাৰণে মই হেতুৰ কাৰণে কৈছো আৰু এই গুটেই খিনি যদি প্লাস কৰো তেতিয়া হলে হৈছে 54 এতিয়া যদি আমি 54ক স্কয়াৰ কৰো তেতিয়া তো বহুত হৈ যাব 108 টো নহয় 54 এটা আমি ইয়াত স্কয়াৰ কৰিলে নহব ইয়াত আমি 2 এটা পূৰণ কৰি চাও 2 এটা যদি আমি পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'ব 2 4 গুণ 8 আৰু 5 2 গুণ 10 108 মানে আমি এনেকৈ 108 টো পাব পাৰো সেম তেনেকৈ আমি তে মুনৰ লগত কৰি চাও সেম পদ্ধতিতে আছে নে নাই তে প্ৰথমতে মুনটো চাও আমি মুন M আছে 13 নম্বৰত O আছে 15 দুইটা 15 হ'ব আৰু N টো আছে 14 নম্বৰত এই গুটেই কেটা যদি আমি প্লাস কৰো তেতিয়া হলে আমি পাও 57 পাও আৰু ইয়াৰ লগত আমি 2 এটা পূৰণ কৰো তেতিয়া হলে কিমান হ'ব 7 2 গুণ 14 4 উকলিলে 1 5 2 গুণ 10 একে 11 114 মানে আমি 114 পালো ইয়াত মানে আমি গম পালো পজিশন খিনি গুটেইখিনি প্লাস কৰি লগত 2 এটা পূৰণ কৰিলে হৈ যাব ইয়াত স্কয়াৰ কৰিব না লাগে আগৰটো নিচিনাকে তো সেম তেনেকৈ আমি স্টাৰটো চাও S T A R S আছে 19 নম্বৰত T আছে 20 নম্বৰত A আছে 1 নম্বৰত আৰু R আছে 18 নম্বৰত এই গুটেই কেটা যদি আমি প্লাস কৰো তেতিয়া হলে আমি পাও 58 আৰু ইয়াৰ লগত আমি 2 এটা পূৰণ কৰি দিম এতিয়া 2 পূৰণ কৰিলে কিমান হ'ব 8 2 গুণে 16 6 উকলিলে 1 5 2 গুণ 10 একে 11 116 মানে 116 অপচন সি আমি কাৰেক্ট आंसर পাই গলো এই কেটা নহয় আই হোপ আপোনালোকে বুজি পালে কেনেকৈ কৰিব লাগিব আজি এই পাঁচটা প্ৰশ্ন আছিল যেটো আজি ক্লাসটো স্টাৰ্ট কৰিছো বেসিক্স খিনি বুজাইছো এতিয়া আমি এই প্ৰথমত যেটো স্লাইড দেখাইছিলো আপোনালোকক
A to Z আমি এটা টপিককে একদম ডেপথত একো কনফিউজন নথকাকৈ আমি ডিছকাছ কৰিম পিছত আমি আকৌ ৰিভিজন ক্লাছো দিম মাৰাথন ক্লাছো লৈ আহিম যেহেতু টাইম অলৰেডি হাতত 2-3 মাহ আছে 3-4 মাহমান আছে তো আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব অকল যে ৰিজনিঙে পঢ়িলে হ'ব সেইটোতো নহয় আমি জিকে পঢ়িব লাগিব মেথছো পঢ়িব লাগিব ইংলিছো পঢ়িব লাগিব গোটেইখিনি আমি A to Z পঢ়াম সম্পূৰ্ণ ফ্ৰীতে আৰু আপোনালোকক ফ্ৰীতে PDF পাব সেইটো চিন্তা কৰিব নালাগে মই যিসকলে অলৰেডি ভিডিঅ' মোৰ চাইছে আগৰ পৰা এইটো চেনেলৰ ভিডিঅ' তেওঁলোকে জানে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিওঁ তাতে ফ্ৰীতে PDF দিয়া হয় তাৰ কাৰণে একো পইচা নালাগে আপোনালোকে ফ্ৰীতে জইন হৈ ফ্ৰীতে PDF পাব তো সেইটো কাৰণে আমাৰ ইউটিউব চেনেলৰ লগত আপোনালোকে জড়িত হৈ যাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বেল আইকনটো দবাই থব যাতে টাইম টু টাইম ভিডিঅ' দিলে আপোনালোকে টাইম টু টাইম ভিডিঅ'টো চাব পাৰে আৰু এটা পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে আপোনালোকে যদি কিবা বুজি পাবলৈ অসুবিধা হৈছে কমেণ্ট বক্সত জনাই দিব মই ইয়াৰ ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু আই হোপ মই যিমানখিনি বুজাইছোঁ আজিৰ ভিডিঅ'ত সকলোৱে হয়তো বুজি পাইছে একদম সহজভাৱে বুজাইছোঁ আৰু একদম সহজ ভাষাত বুজোৱা হ'ব তো আপোনালোকে টেনশ্যন ল'বলগীয়া একো নাইকিয়া গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম আহিবলগীয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লওক আজিৰ কাৰণে ইমানখিনি ধন্যবাদ